বিজেপিৰ বাবে প্ৰতিটো নিৰ্বাচনেই ফাইনেল আৰু এই ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইতিমধ্যে সেই কথা উল্লেখ কৰিছিল আৰু এই মুহূৰ্তত আমি টিংখঙত উপস্থিত আছোঁ আৰু টিংখঙৰ পঞ্চায়ত নিৰ্বাচনৰ পৰিৱেশ আমি এবাৰ দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া বিমল বৰা আৰু বিমল বৰাই এখন ইয়াত পঞ্চায়তত যিহেতু এইটো পঞ্চায়ত আছে এই পঞ্চায়তটোত তেওঁ ইতিমধ্যেই সভা কৰিছে আৰু সভাৰ পিছতেই এনেধৰণে সকলোকে লৈ এই যি পথ আছে পথত তেওঁ এবাৰ পদব্ৰজে তেওঁলোকে আগবাঢ়িব বিচাৰিছে। এয়া হৈছে মন্ত্ৰী বিমল বৰা আৰু বিমল বৰাৰ যিটো সমষ্টি বিমল বৰাৰ সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ এই যিটো বিশেষ পঞ্চায়ত আছে এই বিশেষ পঞ্চায়তত ইতিমধ্যেই বিজেপিৰ যিগৰাকী আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী সেইগৰাকী জয়ী হৈছে। মহিলাৰ বাবে সংৰক্ষিত এটা সমষ্টি আছিলে, গতিকে মহিলাৰ বাবে সংৰক্ষিত সেই বিশেষ যি আঞ্চলিক পঞ্চায়ত সেই আঞ্চলিক পঞ্চায়তত কংগ্ৰেছে ভুলবশতঃ এগৰাকী পুৰুষক প্ৰাৰ্থী দিছিল। গতিকে পুৰুষক প্ৰাৰ্থী দিয়াৰ বাবেই মহিলা যিগৰাকী আছিলে পূৰ্ণিমা চোৰেন তেওঁ বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হৈছিল। আমি এবাৰ পৰিৱেশটো দেখুৱাই লৈছোঁ আৰু পঞ্চায়ত নিৰ্বাচনৰ যি দামামা সেই দামামা ইতিমধ্যে বাজি উঠিছে আৰু সেই দামামাৰে পৰিৱেশ সেয়া আমি এবাৰ সেই পৰিৱেশৰ মাজলৈ গৈছোঁ। তাৰপিছতে বিমল বৰাৰ সৈতে আমি কথা পাতিম। বিমল বৰা জিন্দাবাদ, হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, হেমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, সৰ্বানন্দ সোণোৱাল জিন্দাবাদ। আমি বিমল বৰাৰ সৈতে অকণমান কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু যিটো পঞ্চায়তত তেওঁ এই মুহূৰ্তত তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাইছে সেই পঞ্চায়তটো আঞ্চলিক পঞ্চায়তটোত ইতিমধ্যেই বিজেপি প্ৰাৰ্থীগৰাকী জয়ী হৈছে। কংগ্ৰেছে পুৰুষ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল যিটো মহিলাৰ বাবে এটা সংৰক্ষিত আঞ্চলিক পঞ্চায়ত আছিল। বিমল বৰা ডাঙৰীয়া আপোনাক প্ৰচাৰ চলোৱা দেখিছোঁ যে আগ্ৰাসীভাৱে আপোনালোকে হয়, খুব সুন্দৰভাৱে খুব ৰাইজক সন্মান কৰি ভাৰতৰ যি গণতান্ত্ৰিক ব্যৱস্থা এই ব্যৱস্থা অনুসৰি পঞ্চায়ত ৰাজ যি নিৰ্বাচন পঞ্চায়তৰ নিৰ্বাচন অহা 2 তাৰিখে অনুষ্ঠিত হ'ব। তাৰ বাবে আমি মিত্ৰজোঁটে ৰাইজৰ ওচৰলৈ গৈছোঁ, ৰাইজৰ মনৰ কথাখিনিক বুজ ল'বৰ কাৰণে প্ৰয়াস কৰিছোঁ, প্ৰত্যেকটো অঞ্চললৈ যাবলৈ চেষ্টা কৰিছোঁ আৰু ৰাইজো খুব উৎসাহেৰে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে আৰু আজিৰ দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ আৰু সকলো ৰাইজ সদল বলে আমাৰ এই নিৰ্বাচনী প্ৰচাৰত আমাৰ প্ৰাৰ্থীসকলক ভোট সাব্যস্ত কৰিবৰ কাৰণে ৰাইজৰ ঘৰে ঘৰে গৈ অঞ্চলে গৈ তেওঁলোকে প্ৰচাৰ কৰিছে। প্ৰতিটো নিৰ্বাচনকে আপোনালোকে ফাইনেল বুলিয়ে কয়। কালি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়েও কৈছিল যে প্ৰতিটো নিৰ্বাচনেই ফাইনেল। 26ৰ বাবে আচলতে এইখিনি কচৰৎ নেকি আপোনালোকৰ? চাওক, যেতিয়াৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দেশত শাসনভাৰ চম্ভালিবলৈ ৰাইজে নিৰ্দেশ দিছিলে, যেতিয়া অসমৰ ৰাইজৰ মনৰ আশা আকাংক্ষাখিনিক আগুৱাই নিবৰ কাৰণে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটক ৰাইজে নিৰ্ণয় দিছিলে, তাৰপিছতে সৰ্বস্তৰ বিকাশৰ কাৰণে দুয়োখন চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰে আজি কাম কৰিছে। সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, সৰ্বব্যাপী সৰ্বস্পৰ্শী, অন্ত্যোদয়, দৰিদ্ৰ নাৰায়ণৰ সেৱা এই ধাৰণাসমূহৰ জৰিয়তে আজি সকলোতে বিকাশ হৈছে। আজি শিশুসকলৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰী, যুৱক যুৱতী, মহিলাসকল, সমাজ ব্যৱস্থা, আমাৰ ৰীতি নীতি, পৰম্পৰা সকলো দিশতে আমাৰ দুয়োখন চৰকাৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আজি জনসাধাৰণ আশ্বস্ত হৈছে আৰু সেইকাৰণে আজি পঞ্চায়ত নিৰ্বাচনৰ এই গ্ৰাম্য অঞ্চলৰ এটা নিৰ্বাচন, এই নিৰ্বাচনটো ৰাইজে অতি উৎসাহেৰে গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে ৰাইজ ওলাই আহিছে আৰু নিশ্চিতভাৱে এইখিনি কৰাৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে নিৰন্তৰ যি ৰাষ্ট্ৰ সেৱাৰ প্ৰতি উৎসৰ্গিত মনোভাৱেৰে কাম কৰিছে, মই ভাবোঁ এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁট আমি সফল হৈছোঁ। টিংখাঙৰ যিটো পঞ্চায়তত আপুনি প্ৰচাৰ চলালে তাত কংগ্ৰেছে পুৰুষ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আচলতে প্ৰত্যেকটো গণতান্ত্ৰিক ব্যৱস্থাৰ লগত জনসাধাৰণৰ সন্মান জড়িত হৈ থাকে, স্বাভিমান জড়িত হৈ থাকে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো নিৰ্বাচন গুৰুত্ব সহকাৰে গ্ৰহণ কৰে। কিন্তু যিসমূহ বিৰোধী দল সেই বিৰোধী দলসমূহে জনসাধাৰণক কেতিয়াও গুৰুত্ব সহকাৰে গ্ৰহণেই কৰা পৰিলক্ষিত হোৱা নাই, যাৰ বাবে দেশে স্বাধীনতা লাভ কৰা 70 বছৰৰ পিছতো যি সামূহিক উন্নয়ন হোৱাটো প্ৰয়োজন আছিল, আজি অসমখন হোৱা নাছিল, পিছ পৰি আছিল আৰু সেইকাৰণে এই দলসমূহে এই পঞ্চায়ত নিৰ্বাচনসমূহকো বিশেষ গুৰুত্ব প্ৰদান নকৰে। এই পঞ্চায়তটোত যিগৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী মহিলাৰ কাৰণে ৰিজাৰ্ভ আছিল, কিন্তু কংগ্ৰেছৰ নেজত ধৰি এটা পাৰ্টীয়ে ৰাজনীতি কৰি আছে অসমত। তেওঁলোকে নিজকে জাতীয়তাবাদী বুলি কয়, কিন্তু জাতীয়তাবাদ কংগ্ৰেছৰ লগততো কেতিয়াও নহয়। 855 জন শ্বহীদক হত্যা কৰা কংগ্ৰেছৰ ইতিহাস আছে, কংগ্ৰেছৰ কলংকিত ইতিহাস আছে, যি ইতিহাসে কেতিয়াও
অসমৰ জনসাধাৰণৰ মিত্ৰ বুলি কেতিয়াও স্বীকাৰ নকৰে আৰু যাৰ বাবে সেই ২-৮-৮৩ সময়ত কংগ্ৰেছক অসমৰ ৰাইজে গণশত্ৰু আখ্যা দিছিল সেই দলৰ লগত ১,৮০,০০,০০০ হিন্দু বাংলাদেশী খেদিম বুলি বিভ্ৰান্ত কৰা এটা ৰাজনৈতিক দলে যোৱাবাৰ ইয়াত ইলেকশ্যনতো উঠিছিল আৰু তেওঁলোকে ইয়াতে এই পঞ্চায়তটোত গমেই নাপায় যে ইয়াতে AP মেম্বাৰটো ওমেনৰ কাৰণে যে ৰিজাৰ্ভ তেওঁলোকে পুৰুষ এজনক আগবঢ়াই দিলে আৰু পুৰুষজনক আগবঢ়াই দিয়াৰ ফলত আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী পূৰ্ণিমা চৰেণ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ইয়াৰ লগতে আমি যদি ২৬ সাপেক্ষে কথা পাতোঁ যে ২০২৪ত আমি দেখিছিলোঁ ৩ গগৈ একত্ৰিত হৈছিল এতিয়া ২৬লৈকে সেইখিনি বা এতিয়ালৈ ট্ৰেণ্ড কিবা দেখিছেনে তেওঁলোক এক হোৱাৰ যিখিনি ভাৰতীয় জনতা পাৰ্টীৰ লগত মৰাণ মটক চুতীয়া আহোম কোঁচ কছাৰী ৰাভা তিৱা বড়ো মাৰোৱাৰী বিহাৰী বেংগলী শিখ বৌদ্ধিষ্ট জৈন হিন্দু মুছলমান খ্ৰীষ্টান ৰাভা লালুং সকলো দেউৰী সকলো জনগোষ্ঠী গোৰ্খা সকলো জনগোষ্ঠী আমি একেলগে আছোঁ এখন শক্তিশালী বিচিত্ৰতাৰে ভৰপূৰ অসম নিৰ্মাণ কৰাৰ বাবে শক্তিশালী উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাসক লৈ জৈৱ বৈচিত্ৰতাক লৈ আমি আন্তৰ্জাতিক মঞ্চলৈ আন্তৰ্জাতিক পৰ্যায়লৈ যোৱাৰ আমি প্ৰয়াস কৰিছোঁ। গতিকে যিটো সময়ত বিশ্বমুখী চিন্তাৰে অসমখন আগুৱাই গৈছে সকলোকে লগত লৈ তাত মই ভাবোঁ আপুনি কোৱা ধৰণৰ তেনেকুৱা কোনো কথাৰ কোনো প্ৰাসংগিকতা নাই। ২৬ত আপুনি ডিব্ৰুগড় জিলাখনৰ কথাও যদি সোধোঁ ডিব্ৰুগড় জিলাত যিহেতু গোটেই কেইগৰাকী আমি দেখিছোঁ যে বিজেপি আৰু অসম গণ পৰিষদৰেই বৰ্তমান বিধায়ক আছে ২৬ত একেই থাকিব নিশ্চিতভাৱে একেই থাকিব আৰু বৰঞ্চ যোৱা দিনবিলাকতকৈ আৰু অধিক উৎসাহেৰে আমাৰ আটাইকেইজন বিধায়কক ৰাইজে আশীৰ্বাদ দিবৰ কাৰণে ভোটদানৰ জৰিয়তে আৰু অধিক উৎসাহিত কৰিব। ধন্যবাদ জনাইছোঁ। এয়া বিমল বৰা মন্ত্ৰী বিমল বৰাৰ সমষ্টিত এনেধৰণে মন্ত্ৰী বিমল বৰাই নিৰ্বাচনী প্ৰচাৰ চলাইছে। নিৰ্বাচনী প্ৰচাৰৰ লগতে তেওঁ এখন সভা কৰি সেই সভাখনৰ পৰা তেওঁ এনেধৰণে পদব্ৰজেই কিছু তেওঁ যিসকল ইয়াত সভাত লগ হোৱা একাংশক লৈ তেওঁ এনেধৰণেই বৰ্তমান খোজকাঢ়ি আগবাঢ়িছে সমষ্টিবাসীৰ সৈতে সময় দিছে আৰু মন্ত্ৰী হিচাপে যিহেতু তেওঁ বিভিন্ন স্থানত ঘূৰি থাকিবলগীয়া হয় তাৰপিছত এই টিংখং সমষ্টিত তেওঁ এতিয়া বৰ্তমান এনেধৰণে নিৰ্বাচনী প্ৰচাৰৰ সময়তে সকলোৰে সৈতে একেলগে থাকি বৰ্তমান নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।